উজনি অসমৰ বান পৰিস্থিতিৰ কথা বেলেগকৈ ক'বলগীয়া বিশেষ একো নাই। বান পৰিস্থিতি কিছু হ্ৰাস পাইছিল যদিও কিন্তু কালি পুনৰ টিয়ক নদীৰ বাঢ়নী পানী আচলতে বিস্তীৰ্ণ অঞ্চল বুৰাই পেলাইছে আৰু যাৰ বাবে আচলতে যি কালি পৰহি শিবিৰৰ পৰা নিজৰ ঘৰখনলৈ আহিছিল তেনে ব্যক্তি কিন্তু পুনৰ কালি পাছবেলালৈ কিন্তু শিবিৰলৈ যাব লগা এটা পৰিৱেশ সৃষ্টি হৈছে। মই বৰ্তমান টিয়কৰ হাটখোলা অঞ্চলৰ উপস্থিত আছোঁ। হাটখোলা অঞ্চলৰ মই বিস্তীৰ্ণ যি পৰিৱেশ মই দেখুৱাবলৈ আহ্বান জনাম। আচলতে যাবলৈ সম্ভৱ নহয়। এই মুখৰ অঞ্চলতে আচলতে এতিয়া এআঁঠু পানী আৰু ভিতৰলৈ কিন্তু আপোনাৰ এবুকু পৰ্যন্ত পানী আছে আৰু প্ৰায় ২০-২৫টা গৃহ আছে ইয়াত, যিসমূহ গৃহত কিন্তু এতিয়া কালি আহিছিলে ৰাইজ, কিন্তু আজি পুনৰবাৰ ইয়াৰ পৰা ঘূৰি যাব লগা এটা পৰিৱেশ হৈছে আৰু তেওঁলোক শিবিৰলৈ স্থানান্তৰ হৈছে। মই এটা দৃশ্য দেখুৱাবলৈ আহ্বান জনাম। এগৰাকী ব্যক্তি আচলতে এইদৰে তেখেতৰ সতি সন্ততিক লৈ আচলতে পানীয়েদি আহি আছে। দাদা, ঘৰলৈ কেতিয়া আহিছিলে আপোনালোক? মই আহিছিলোঁ, আকৌ উভতি এতিয়া আকৌ কেম্পলৈ যাওঁ। ঘৰটো চাফা কৰিব পাৰিলে নে নাই? চাফা কৰিব পৰা নাই, এতিয়া পানীটো অকণমান পানী আছে, বোকা হৈ আছে ন। বোকা হয়। আজিতো আকৌ সোমাই গ'ল পানী। আকৌ সোমালে। এতিয়া কেম্পল যাব। এতিয়া কেম্পত যাম। আপোনাৰ ঘৰত কোন কোন আছে? ঘৰত কোনো নাই, হেৰি আছে, বোৱাৰী এটা আছে আৰু মোৰ ল'ৰাটো। এই নাতি? এইটো নাতি। এতিয়া আকৌ কেম্প যাবগৈ। এতিয়া কেম্প যাম। দিয়ক, গৈ থাকক আপুনি লাহে লাহে। কেইবাজনো যুৱক আছে আচলতে, তেখেতলোকৰ পৰা কথা জানিবলৈ চেষ্টা কৰিম। কি ক'ব এই মুহূৰ্তত, যিহেতু বাঢ়নী পানী প্ৰথমতে শুকাইছিলে, অকণমান স্থবিৰ হৈছিলে টিয়কৰ পৰিৱেশ, কিন্তু পুনৰবাৰ এইদৰে বুৰাই পেলালে, ভিতৰলৈতো যাবই নোৱাৰি, ইয়াতে একাঠু পানী, কি ক'ব? ক'বলগীয়া এইটোৱে আছে, চৰকাৰক আমি এটা অনুৰোধ জনাইছোঁ, যিসকল মানুহ ক্ষতিগ্ৰস্ত হ'ল, এতিয়াও আপোনালোকে দেখিছে যে আমি এআঁঠু পানীৰ ওপৰত ৰখি আছোঁ, কিন্তু ঘৰৰ ভিতৰত যাব পৰা নাই। ঘৰত একঁকাল ওপৰ পানী আৰু গৰু, ছাগলী, গাহৰি সকলো উটি গৈছে। ল'ৰা ছোৱালীৰ কিতাপ ফলি ইউনিফৰ্ম নষ্ট হৈছে। আৰু ছেকেণ্ড কথাটো হৈ গ'ল মানে কি, পানী শুকাই ঘৰত আহি আমি সোমাওহি, আকৌ পানী আহে, আমি কেম্পলৈ যাব লগা হয়। গতিকে এই বানপানীটো যেতিয়া শুকাব, যিহেতু আপোনালোকে গম পায় মহামাৰী আহিব পাৰে, গতিকে সেই বস্তুটো যাতে নহওক, আকৌ বানপানীৰ পিছত আৰু এটা দুৰ্ঘটনা যাতে এই আমাৰ হাটখোলাবাসী ৰাইজৰ লগত নহওক, তাৰ কাৰণে চিকিৎসাৰ ফালৰ পৰাই হওক বা পশুধনৰ ব্যৱস্থাই কৰক বা ব্লিচিং পাউডাৰ, ফেনাইল দি যদি চৰকাৰে পৰিয়ালকেইটাক সহায় কৰে, যোগাৰ কৰি দিয়ে, তেতিয়া নিশ্চিতভাৱে আমি অলপ সকাহ পাম বুলি আপোনালোকক জনাইছোঁ। কিমান পৰিয়াল আছে? ইয়াত আপোনাৰ 50 ঘৰ ওপৰ পৰিয়াল আছে, তাৰে পানীত ডুবি আছে। তাৰে আপোনাৰ 40 ঘৰমান আমি কেম্পলৈ নিয়াৰ ব্যৱস্থা কৰিছোঁ। টিয়ক চাহ বাগিচাৰ কৰ্তৃপক্ষৰ সহায় লৈছোঁ আৰু আমাৰ আচ্ছা গোটে আমি সহায় কৰিছোঁ যিমানখিনি পাৰোঁ। আৰু বাকী 20-10টা পৰিয়ালৰ ঘৰৰ অৱস্থাটো অলপ ভাল আছে। পকা ঘৰ 200ৰ পৰা ইটা লগাই থৈছে, তেখেতসকল ঘৰৰ ভিতৰতে এতিয়া মানে সোমাই আছে। কি ক'ব এই মুহূৰ্তত, যিহেতু চৰকাৰে ঘোষণা কৰিছে 15,000কৈ টকা আৰু ইতিমধ্যে সোমাইছেও পইচা, কি ক'ব? হয় চাওক, বিশেষকৈ মই যদি টিয়কৰ কথাই কওঁ, আচলতে টিয়ক চাহ বাগিচা অধিকাংশ লোকে আমাৰ চাহ শ্ৰমিক লোক আছে আৰু তেওঁলোকে বিশেষকৈ আচলতে কৃষিৰ লগত জড়িত। আজি তেওঁলোকৰ যদি চাওঁ, আমি গোটেই খেতিপথাৰ নষ্ট হৈ গৈছে। তেওঁলোকৰ যি আচলতে পশু আছিলে, গৰু ছাগলী সকলো উটি গৈছে। আজি তেওঁলোকৰ আচলতে চাব গ'লে আজি বিভিন্ন স্থানত স্কুলবোৰ খুলিবই। এতিয়া ছাত্ৰ ছাত্ৰীসকলে আচলতে শিক্ষাৰ পৰা আচলতে বঞ্চিত হ'ব লগা হৈছে, কাৰণ বানপানী হৈছে, স্কুলসমূহত পানী আছে। আৰু চৰকাৰে যি আচলতে 15,000 টকা দিছে, এই 15,000 টকা কিন্তু চাফিচিয়েণ্ট এই কাৰণেই নহয়, কাৰণ তেওঁলোকে এতিয়া আমাৰ যিহেতু বাগিচাখন যিহেতু পানীৰ তলত আছে, সেইকাৰণে আচলতে বাগানসমূহত কামো কৰিব নোৱাৰে বা তেওঁলোকে যি আচলতে খেতি বাতিৰ ওপৰত নিৰ্ভৰশীল। আজি তেখেতসকলে খেতি কৰিব পৰা কি, ঘৰত থাকিব পৰাই অৱস্থা নাই, খেতি কৰাটো বহুত দূৰৰ কথা। সেইকাৰণে আচলতে 15,000 টকাৰ উপৰিও আচলতে কিছু আৰ্থিক সাহাৰ্য দিব লাগে বুলি আমি অনুৰোধ জনাম। লগতে চাওক, আজি বানপানী শুকাব, তাৰপাছত আকৌ আচলতে মহামাৰী আচলতে আহিব বুলি আমাৰ কাৰণে আশংকা আছে। তাৰ বাবে বানপানী শুকোৱাৰ লগে লগে আচলতে ইয়াত ফিটকাৰী হওক বা ফেনাইল চেনাইল আদি ৰাইজক দি পেলাই, যাতে তেওঁলোক কোনো মহামাৰীত আক্ৰান্ত হ'ব নোৱাৰে, তাৰ ক্ষেত্ৰত চৰকাৰে যদি সুবিধা দিয়ে, তাৰ বাবে আমি অনুৰোধ জনাম। ধন্যবাদ জ্ঞাপন কৰিছিলোঁ। এয়া আছিল আচ্ছাৰ নেতা টিয়কৰ। তেখেতে দাবী জনাইছে, আহ্বান জনাইছে চৰকাৰখনক যে কেৱল 15,000 টকাৰে আচলতে এইসকল বানাক্ৰান্তক সুবিধা কৰিব নোৱাৰে, কিয়নো আচলতে তেখেতলোকৰ ঘৰ আজি তাৰিখতো ডুবি আছে। কিন্তু চৰকাৰখনে বা মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছিল যে 15,000 টকা তৎকালভাৱে দিয়া হৈছে আৰু তাৰ পাছৰ পৰ্যায়ত আচলতে তেখেতলোকক বিভিন্ন ধৰণে সুবিধা প্ৰদান কৰা হ'ব। কিন্তু আজিৰ তাৰিখতো টিয়ক চাহ বাগিচাৰ 50টাকৈ পৰিয়াল এইদৰে একাঠু পানীত ডুবি আছে, এবুকু পানীত ডুবি আছে, যাৰ বাবে তেখেতলোক আশ্ৰয় শিবিৰত থাকিবলগীয়া এটা পৰিৱেশ আজিও বিৰাজ কৰিছে। সকলো ল'ৰা ছোৱালীৰ কিতাপ পত্ৰ শেষ, ঘৰৰ আচবাব শেষ, গৰু ছাগলী শেষ, কৃষিজীৱী লোক, খেতিপথাৰ শেষ। কিন্তু এইসকল ৰাইজৰ বাবে যদি চৰকাৰখনে কিবা দৃঢ় পদক্ষেপ গ্ৰহণ নকৰে, কিন্তু অনাগত দিনত এইসকল ৰাইজৰ কিন্তু যথেষ্ট অসুবিধা হ'ব। আৰু সেইবাবে এইসকল যি স্থানীয় যুৱক আছে, তেওঁলোকে আহ্বান জনাইছে চৰকাৰক এই কথাটো গুৰুত্ব দিব লাগে আৰু বান শুকাই যোৱাৰ পাছত এই পৰিৱেশ সুস্থিৰ কৰিবৰ বাবে বিভিন্ন ধৰণৰ আঁচনি গ্ৰহণ কৰিব লাগে।